আৰু এটা কথা শুনিছোঁ আপোনালোকৰ এয়াৰ এম্বুলেন্স আৰু ট্ৰেইন এম্বুলেন্স দুয়োটা থকা বুলি কৈছে, অলপ বুজাই দিয়কচোন। আচ্ছা, এয়াৰ এম্বুলেন্সটো হয় এয়াৰ এম্বুলেন্স মানে আপোনাৰ এৰোপ্লেন এম্বুলেন্স বুলি ক'লোঁ মই আমাৰ ভাষাত ক'লোঁ। নমস্কাৰ কৰিলে অবাক কি জয়। এই ভিডিঅ'টো একদম ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে চাওক। বেমাৰ আজাৰ আমাৰ সকলোৰে হৈ থাকে। ধৰক আমাৰ ঘৰৰে কোনোবা এজন ব্যক্তিৰ বেমাৰ হ'ল, চিৰিয়াছ হ'ল, তো আমি হস্পিটেল লৈ যাওঁ, হস্পিটেলৰ পৰা ডক্টৰে গুৱাহাটীলৈ ৰেফাৰ কৰে। সেইখিনি সময়ত এম্বুলেন্সৰ খুব দৰকাৰ হয়, আৰু ৰোগীজনক কেনেকুৱা এম্বুলেন্সত নিয়াটো দৰকাৰ সেইখিনি সময়ত, সেই বিষয়ে আজি কিছু কথা জানিম। আৰু এম্বুলেডি এম্বুলেন্স সেৱা, এই সেৱাটো কেনেকুৱা এই বিষয়ে আপোনালোকক জনাম। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি কথা পাতিম এম্বুলেন্সৰ বিষয়ে, এম্বুলেডি এম্বুলেন্স সেৱা, ইয়াৰ বিষয়ে জানিম। আপোনাৰ নামটো? মোৰ নাম কিশোৰ ভৰালী, মোৰ ঘৰ বৰপেটাতে হয়। এম্বুলেডি এম্বুলেন্স সেৱা এটা সম্পূৰ্ণ প্ৰাইভেট এম্বুলেন্স সেৱা হয়। আমাৰ এম্বুলেন্স সেৱা যোনটো আছে এইটো GPS টেকন'লজি বেছড সেৱা হয়। আৰু ইয়াৰ দ্বাৰা আমি পেচেণ্ট বিভিন্ন ঠাইৰ পৰা বিভিন্ন ঠাইলৈ অনা নিয়া কৰা হয়। তাৰপিছত আমি ডক্টৰ, নাৰ্ছ, এভৰিথিং আমাৰ এম্বুলেন্সত ইনক্লুড থাকে। এটা কথা হ'ল আমাৰ এম্বুলেন্স বিষয়, এম্বুলেন্স আমাৰ মানুহৰ কিছুমান মিছকনচেপ্ট আছে। এম্বুলেন্স কোনটো এম্বুলেন্স ক'ত প্ৰয়োজন হয়, কেনেকৈ নিব লাগে, কি কৰিব লাগে, আমি সাধাৰণতে এই বস্তুটো নাজানো, যাৰ ফলত ৰোগীয়ে কেতিয়াবা বিভিন্ন বিপদ সংকৰ অৱস্থাত যাব লগা হয়। ফৰ এক্সাম্পল আপোনাক মই দি আছোঁ এটা, ধৰি লওক এজন পেচেণ্ট ICUত আছে, কোনোবা পেচেণ্ট আপোনাৰ ইয়াৰ পৰা গুৱাহাটীলৈ নৰ্মেল পেচেণ্ট এজন যাব, বিভিন্ন প্ৰকাৰৰ এনেকুৱা ৰোগী থাকে যোনটো আপোনাৰ বিভিন্ন অৱস্থাত থাকে। তেতিয়া কি হয়, আমাৰ মানুহে এখন সাধাৰণ এম্বুলেন্স এখন লৈ পেলাই পেচেণ্টজন লৈ যাত্ৰা কৰে, যোনটো চবতকৈ বিপদসংকুল যাত্ৰা হয়। এতিয়া কথা হ'ল ধৰি লওক পেচেণ্ট এজন ICUত আছে, সেই পেচেণ্টজন আপুনি কেনেকৈ লৈ যাব? যেতিয়া পেচেণ্ট এজন ICUত থাকে, তাত আপোনাৰ বহুত বস্তু লগা থাকে, ভেণ্টিলেটৰ থাকে, কিবা থাকে, XYZ বহুত মেডিকেল ইকুইপমেণ্ট থাকে, যোনটো আমাৰ সাধাৰণতে যোনটো আমাৰ বৰপেটাত উপলব্ধ এম্বুলেন্স আছে তাত সেই বস্তুটো নাই। তাৰ কাৰণে আপুনি কি কৰিব? তাৰ কাৰণে আপোনাৰ এডভান্স টেকন'লজিৰ এম্বুলেন্স এখন লাগিব, যোনটো এম্বুলেন্স সেৱা আমি প্ৰদান কৰোঁ। অল আছামত আমি ছাৰ্ভিচ প্ৰদান কৰোঁ। এতিয়া টাইপ অফ এম্বুলেন্স, এম্বুলেন্স থাকে তিনি প্ৰকাৰৰ। এটা হ'ল BLS, ALS আৰু এটা নৰ্মেল পেচেণ্ট অনা নিয়া কৰা। ALS কি হয়? ALS হ'ল এডভান্স লাইফ ছাপোৰ্ট, যোনটো ফুললি ICU ইকুইপড এম্বুলেন্স ছাৰ্ভিচ হয়। 2 নম্বৰটো হ'ল BLS। BLSত কি কৰে? বেছিক লাইফ ছাপোৰ্ট, মানে কি নৰ্মেল অক্সিজেন দি পেলাই অনা নিয়া কৰিছে, সেইটোৱে, তাত কোনো টেকনিচিয়ান নাপায়। আৰু এটা হ'ল নৰ্মেল পেচেণ্ট অনা নিয়া, ধৰি লওক ঘৰত কিবা এজন হৈছে, ভৰি ভাঙিছে, এম্বুলেন্সত লৈ আহিছে, বা এজন পেচেণ্ট আন এখন হস্পিটেললৈ নিব লাগে, পেচেণ্টটো আপোনাৰ একো নাই, জাষ্ট অকণমান প্ৰব্লেম হৈছে, তেনেকুৱা আপুনি BLS মানে নৰ্মেল এম্বুলেন্সত লৈ যাব পাৰে। সেইটোৱে। মই আৰু এটা আপোনাক এড কৰি দিব বিচাৰিছোঁ যে আমাৰ এম্বুলেন্স সেৱাৰ লগত আৰু এটা এড অন ছাৰ্ভিচ আছে। এইটো কোনো পইচা নালাগে, এইটো ফ্ৰী ছাৰ্ভিচ হয়। ধৰি লওক আপুনি পেচেণ্টজন গ'ল, আমাৰ থ্ৰুৰে গ'ল, যাই পেলাই আপুনি কোনখন হস্পিটেলত যাব, ক'ত যাব, কেনেকৈ যাব, সম্পূৰ্ণ ব্যৱস্থা আমাৰ পৰা কৰাই দিয়া হয়। এইটো নহয় যে আমি আপোনাক ফ'ৰ্চ কৰিম, নহয়, আপুনি যোনখন হস্পিটেলত যাব খোজে আমি তাতে লৈ যাম। আপুনি চৰকাৰী হস্পিটেল যায়, প্ৰাইভেট হস্পিটেল যায়, চবতে আপোনালোকৰ মতে যাওঁ, আমাৰ কোনো কথা নাই, জাষ্ট আমি আপোনাক এডভাইচ কৰিব পাৰোঁ যদি এইখন হস্পিটেল ভাল হ'ব পাৰে। তাৰপিছত আৰু এটা মানুহৰ প্ৰব্লেম হয় যে গৈ পেলাই পেচেণ্টটো দেখাব নে ৰিচিপশ্যনত যে ফৰ্ম ফিল আপ কৰিব নে কি কৰিব। তাৰ কাৰণে আমাৰ পৰা ছাৰ্ভিচ দিয়া হয়, এইটো ফ্ৰী ছাৰ্ভিচ হয়, যে আপোনাক সম্পূৰ্ণ সহায় আমি কৰি দিম। আপুনি যাব, আমাক যেতিয়া আমাৰ কাষ্টমাৰ কেয়াৰ আপোনাক ফোন কৰিব, কোনখন হস্পিটেলত যাব, তাত আমাৰ এজন মানুহ থাকিব, যাই পেলাই আপোনাক সম্পূৰ্ণ সহায় কৰিব। পেচেণ্টৰ নাম, ডিটেইলছ, কি কৰিব লাগে, ক'ত যাব লাগিব, কি কৰিব লাগিব, সম্পূৰ্ণ ফ্ৰী ছাৰ্ভিচ দিয়া হয়। আৰু এটা কথা সুধিব খুজিছোঁ আপোনাক, ধৰক মই এজন পেচেণ্ট লৈ গৈছোঁ, আৰু মোৰ ইমান টকা পইচা ধৰক নাই, মই আমাৰ চৰকাৰী হস্পিটেলত মানে GMCত যাব খোজোঁ, তাতে আপোনালোকে সেইখিনি সুবিধা কৰি দিব পাৰিব? সম্পূৰ্ণ দিব পাৰিব, আমাৰ কোনো ফ'ৰ্চ নাই। আপুনি কোন হস্পিটেলত যাওক, আপুনি GMCত গৈছে যাওক, মই তাতে মোৰ মানুহ থাকিব, থাকি পেলাই আপোনাক হেল্প কৰিব, কোনটো ডিপাৰ্টমেণ্টত যাবলৈ। কেতিয়াবা GMCখন বহুত ডাঙৰ হস্পিটেল, কেতিয়াবা মানুহৰ কি হয়, ক'ত যাম, কি যাম, বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হয়। যেতিয়া আপুনি আমাৰ ছাৰ্ভিচেৰে যাব, প্ৰথম পৰ্যায়ত মানে যেতিয়া আপুনি পেচেণ্ট যাব, যাই পেলাই ক'ত এডমিশ্যন কৰাব লাগিব, কি কৰিব লাগিব, ফৰ্ম ফিল আপ, সম্পূৰ্ণ ছাৰ্ভিচ আমাৰ দ্বাৰা পাই যাব। এইটো ফ্ৰী ছাৰ্ভিচ হয় আমাৰ পৰা। সেইকাৰণে কোনো এক্সট্ৰাকৈ পইচা নাই, কোনো এক্সট্ৰা, এইটো একদম এড অন ছাৰ্ভিচ হয়। আপুনি মোৰ পৰা যোনটো ভাড়া দি যাব এম্বুলেন্সখন, সেইটোৱে হয়। কিছুমান এনেকুৱা চিৰিয়াছ ৰোগী থাকে যাৰ কাৰণে এম্বুলেন্স সেৱা বেলেগ ধৰণৰ, গোটেইখিনি সুবিধা থাকিব লাগে তাত, আৰু সেইখিনি সুবিধা এওঁলোকে যি এম্বুলেন্স সেৱা আগবঢ়ায় তাত সকলো সুবিধা থাকে। ইমাৰ্জেঞ্চি পেচেণ্ট এজন আপুনি গুৱাহাটীলৈ ট্ৰেভেল কৰিছে, তাত দুটা কণ্ডিশ্যন থাকে। এম্বুলেন্সৰ সদায় এটা বেছিক নিয়ম আছে যে যেতিয়া ইমাৰ্জেঞ্চি হয়, নিয়াৰেষ্ট হস্পিটেলখনত এডমিট কৰাব লাগে। এতিয়া মানুহৰ কেতিয়াবা ফাইনেন্সিয়েল কণ্ডিশ্যন থাকে, ক'ত নিব, কি নিব, আমি ফ'ৰ্চ নকৰোঁ যে আপুনি এইখন প্ৰাইভেট হস্পিটেলত যাওক। হয়, কোনোবাই ক'ব পাৰে যে কোনোবা এম্বুলেন্স ছাৰ্ভিচত কোনোবাই কিবা কৰিব পাৰে, সেইটো মই এতিয়ালৈ পোৱা নাই, আমাৰ তাত সেই ছাৰ্ভিচটো নাই। আমি আপুনি যোনখন হস্পিটেলত নিব, আমি তাতেহে নিম। যি কি নহওক, তাৰ মাজত সুধিম,
এই যি আপোনালোকে এই ফ্ৰী হিচাপত আপোনালোকে কৰে, হয়তো আপোনালোকৰ কিবা এটা থাকিব লাগিব, কাৰণ আপোনালোকে যদি সেৱা আগবঢ়াই আছে। আমি এটা এম্বুলেঞ্চ সেৱা আগবঢ়াইছোঁ, তাৰ ফলত মই আপোনাৰ পৰা এটা পইচা লওঁ। সেই পইচাটো হ'ল আপোনাৰ মই ভাড়াটো লওঁ। সেই ভাড়াটোত আমাৰ কি হয়, মোৰ ড্ৰাইভাৰ আছে, মোৰ টেকনিচিয়ান আছে, এনেকৈ মোটামুটি 10-15টা ফেমিলি আমি চলাই আছোঁ। তাৰ কাৰণে আমি যোনটো ভাড়া হয় ভাড়াটোৱে লওঁ। তাৰ কাৰণে আমি এক্সট্ৰা কোনো পইচা নলওঁ, একো নলওঁ যে এইখন হস্পিটেললৈ গ'লে মই কিবা পইচা পাম, তেনেকুৱা একো কথা নাই। আমি সম্পূৰ্ণ আপোনাৰ মতত যাওঁ। আপুনি মোক যদি কয় এইখনত যাম, সেইখনত যাম, চৰকাৰী যাম, আমি আপুনি য'ত নিব গৈছে আমি তাতে যাওঁ। আমি কাকো ফ'ৰ্চ নকৰোঁ যে অমুকত যাব লাগিব, তমুকত যাব লাগিব। আমাৰ একো তেনেকুৱা নাই। আৰু এটা কথা মই আপোনাক ইয়াৰ মাজত এড কৰোঁ যে কেতিয়াবা কিয় ইন কেছ ইমাৰ্জেঞ্চি হ'ল, পেচেণ্টজনক কি কৰিব লাগে, আপুনি পেচেণ্টজন ঘৰত আছে, হঠাৎ কিবা হৈ গ'ল, কি কৰিব? সেই সময়ত আমাৰ পৰা আৰু এটা ছাৰ্ভিচ আছে। আপুনি যেতিয়া আমাৰ এম্বুলেঞ্চ সেৱাত ফোন কৰিব, আমাৰ কাষ্টমাৰ কেয়াৰৰ পৰা আপোনাক ফোন কৰিব যে পেচেণ্টক সেই সময়ত কি কৰিব লাগে, হঠাৎ ইমাৰ্জেঞ্চি সময়ত কি কৰিব লাগে, সেইখিনি বেছিক চাপৰ্ট আপোনাক ফোনতে দিয়া হ'ব। তাৰপিছত আপুনি যেতিয়া আমাৰ এম্বুলেঞ্চটো বুক কৰিব, অট'মেটেড হয়, আপোনাৰ GPS লৈ ল'ব, আপোনাৰ ঘৰৰ সন্মুখত আহি পাব, আহি পেলাই আপোনাক লৈ পেলাই গুচি যাব। তাত কোনো এক্সট্ৰা হেডেক আপুনি নাপায় যে বেলেগ হস্পিটেল গ'লে কিবা পইচা দিব লাগিব, একো তেনেকুৱা নাই। সম্পূৰ্ণ GPS টেকন'লজি, সম্পূৰ্ণ এড অন ছাৰ্ভিচ আছে আপোনাৰ, য'ত কোনো এক্সট্ৰা পইচা লোৱা নহয়, আপোনাৰ হেড এণ্ড কষ্ট একো নাই। যোনটো আমি আপোনাৰ পৰা ভাড়া ল'ম, আমাৰ সেইটোৱে আমাৰ সেৱাৰ কৰ হিচাপে আমি লওঁ, তাক কৰি একো নাই। আৰু এটা আপোনাক মই এড কৰোঁ, আপুনি সুধিছে, ভালেই হৈছে। কেনেকৈ আমি কেতিয়া কি এম্বুলেঞ্চ ব্যৱহাৰ কৰিব লাগে। চাওক, নৰ্মেলি কি হয়, আমাৰ বৰপেটা নিচিনা সৰু ঠাইত কিছুমান এম্বুলেঞ্চ সেৱা দিয়াত অসুবিধা হয়, বৰ্তমান সেৱা যি আছে। কাৰণ এজন পেচেণ্ট আপোনাৰ ICUত আছে, ICUৰ পৰা আপোনাৰ নৰ্মেল এম্বুলেঞ্চত লৈ যায়। সেই সময়ত কি হয়, ৰাস্তাত পেচেণ্টজন বিপদংকুল অৱস্থাত যায়। ৰিচেণ্টলি এটা ঘটনা হৈছে বৰপেটা ৰোডত, এজন পেচেণ্ট আপোনাৰ ICUত আছিলে, সিহঁতে নাজানে, নলেজ নাই, যাৰ কাৰণে পেচেণ্টজন গুৱাহাটীলৈ নিয়া অৱস্থাত পেচেণ্টজন 10 কিলোমিটাৰ যোৱাৰ পিছত মানে কি পেচেণ্টৰ বেয়া অৱস্থা হৈ যায় অকণমান। এখন যেতিয়া এম্বুলেঞ্চ আহে, তাত কিছুমান কমন বস্তু লাগিব, অক্সিমিটাৰ লাগিব, BP মেচিন লাগিব, এইবিলাক আমাৰ তাত আছেনে নাই। যেতিয়া আপুনি এখন এম্বুলেঞ্চ লৈ যাব, হয় মোৰ ছাৰ্ভিচ লওক বা নলওক কোনো কথা নাই, জাষ্ট এইটো বস্তু আপুনি সুধিব যে মোৰ এম্বুলেঞ্চখনত বা XYZ যাৰ এম্বুলেঞ্চ হয়, তাত এইখিনি বস্তু আছেনে নাই, বেছিক ছাপৰ্টখিনি আছেনে নাই, অক্সিমিটাৰ হওক, BP মেচিন হওক, এইখিনি আছেনে নাই। ইন কেছ যদি তেনেকুৱা নথকা এম্বুলেঞ্চ এখন লৈ যায়, হঠাৎ যদি কেতিয়াবা হয়, কোনে ৰিস্ক ল'ব, এম্বুলেঞ্চ ড্ৰাইভাৰজন নোৱাৰিব। আৰু যেতিয়া এম্বুলেঞ্চ এখন আহে, তাত সদায় এটা কম্পালচৰি থাকে, এজন টেকনিচিয়ান লাগে। আৰু আমাৰ ছাৰ্ভিচটো এনেকুৱা হয়, যদি আপোনাৰ ইন কেছ পেচেণ্ট বহুত বেছি ইমাৰ্জেঞ্চি আছে, আমি ডক্টৰৰ লগত দি দিওঁ। তাৰ কাৰণে আপুনি ডক্টৰৰ পইচা এটা দিব লাগিব, কাৰণ এজন ডক্টৰ যেতিয়া আহিব এম্বুলেঞ্চত, তাৰ পে'মেণ্ট আপুনি কৰিব লাগিব। সেইটোৱেতো সেইটো হ'লে এক্সট্ৰা ছাৰ্ভিচত। আপুনি যদি বিচাৰে মই ডক্টৰো আপোনাক দিব পাৰোঁ। বহুত ভাল কথা। চাওক, যদি চিৰিয়াছ ৰোগী থাকে, এম্বুলেঞ্চৰ লগতে তেওঁলোকে ডক্টৰৰ সেৱাটো আগবঢ়াব পাৰে। তাৰ কাৰণে এক্সট্ৰা এটা ফিক্স লাগে, যিহেতুকে ডক্টৰে এম্বুলেঞ্চত আহিব, আপোনালোকৰ পেচেণ্টটোক লৈ যাব, তাৰ কাৰণে এটা ফিক্স এক্সট্ৰা থাকে। আৰু এটা কথা শুনিছোঁ, আপোনালোকৰ এয়াৰ এম্বুলেঞ্চ আৰু ট্ৰেইন এম্বুলেঞ্চ দুয়োটা থকা বুলি কৈছে, অলপ বুজাই দিয়কচোন। আচ্ছা, এয়াৰ এম্বুলেঞ্চটো হয়, এয়াৰ এম্বুলেঞ্চ মানে আপোনাৰ এৰোপ্লেন এম্বুলেঞ্চ বুলি ক'লোঁ মই আমাৰ ভাষাত ক'লোঁ, যোনটো কষ্টলি হয়, বহুত কষ্টলি হয়। ইন কেছ পেচেণ্ট বহুত ইমাৰ্জেঞ্চি, গুৱাহাটীত ট্ৰিটমেণ্ট নাই, বাহিৰত নিব লাগিলে, সময় কম আছে, তেতিয়া আমি এয়াৰ এম্বুলেঞ্চটো ব্যৱহাৰ কৰিম। এয়াৰ এম্বুলেঞ্চ সম্পূৰ্ণ অত্যাধুনিকৰ ওপৰত যদি কিবা কয়, আপুনি তেনেকুৱা এম্বুলেঞ্চ এখন হয়। তাত আপোনাৰ ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ পায়, সেইটো কষ্টলি হয় বহুত। ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ 2-3জন ডক্টৰ থাকে, চিষ্টাৰ থাকিব, ফুল্লি হাইটেক এখন এম্বুলেঞ্চ হয়, যোনটো আপোনাৰ এয়াৰ এম্বুলেঞ্চ বুলি কয়। তাত আপোনাৰ কষ্টলি বহুত বেছি। এজন যদি পেচেণ্ট আপুনি ইয়াৰ পৰা দিল্লী লৈ যাব লাগে, আপুনি বহুত টকা দিব লাগিব, সেইটো আপোনাৰ বহুত কষ্টলি হয়। তাৰ উপৰি ট্ৰেইন এম্বুলেঞ্চ ধৰি লওক, আপোনাৰ পেচেণ্টজনৰ ইমাৰ্জেঞ্চি আছে, বাহিৰত শ্বিফ্ট কৰিব লগা হ'ল, আপোনাৰ ইমান পইচা নাই, তেতিয়া কি কৰা হয়, তেতিয়া আমি ট্ৰেইন এম্বুলেঞ্চ সেৱা এটা দিওঁ। ট্ৰেইন সম্পূৰ্ণ সেইখনো আপোনাৰ হাইটেক এম্বুলেঞ্চ হয়। তাত আমি এটা বগী এটা বুক কৰি পেলাই, তাৰ পৰা এটা আমি এটা সৰু চাই কম্পাউণ্ড এটা লৈ পেলাই, তাত আমি অক্সিজেন, ভেণ্টিলেটৰ যি লাগে, ডক্টৰ, নাৰ্ছ, চিষ্টাৰ চব দি পেলাই আমি পেচেণ্ট দূৰলৈ ট্ৰেভেল কৰি লওঁ। এইটো হ'ল ট্ৰেইন এম্বুলেঞ্চ। আৰু এয়াৰ এম্বুলেঞ্চটো ক'লে আপোনাৰ এইখিনি। চাওক, সুবিধা বহুত ধুনীয়া সুবিধা আছে। আৰু চাওক, যিহেতুকে আমি ইমানখিনি গম নাপাওঁ এম্বুলেঞ্চত যে এনেকুৱা কিবা মানে চিষ্টেম থাকিব লাগে, আমিও গম নাপাওঁ। আমাৰ কিবা এটা অসুখ হ'লে আৰু আমি পটপটকৈ এখন এম্বুলেঞ্চ বিচাৰোঁ, আৰু এম্বুলেঞ্চখন কি, কিমানখিনি সুবিধা আছে, সেইখিনি আমি আচলতে নাজানো। আৰু সেইখিনি সময়ত সোধাৰ মানে প্ৰয়োজনো বহুত নকৰোঁ, কাৰণ আমাক ৰোগীজন নিব লাগে। কিন্তু আপোনালোকে এতিয়া গম পালে, যদি আপোনাৰ ইমাৰ্জেঞ্চি ৰোগী হয়, তো আপোনালোকে কেনেকুৱা এম্বুলেঞ্চত সেই ৰোগীজনক লৈ যাব লাগিব, গোটেই ডিটেইলছ ধুনীয়াকৈ বুজাই দিছে। আৰু এটা কথা সুধোঁ, কিবা কাৰণত ধৰক আমি নিজৰ গাড়ী এখন লৈ গ'লোঁ, প্ৰাইভেট গাড়ীতে আমাৰ পেচেণ্ট এজনক লৈ গ'লোঁ,
আপোনালোকে সেইখিনি তাত সহায় কৰি দিয়ে নে? অভিয়াছলি দিম আপোনাক। এইটো নহয় যে আপুনি এম্বুলেঞ্চ গ'লে, যদি আপোনাৰ পেচেণ্ট ইমাৰ্জেঞ্চি আছে, আপুনি আমাক ফোন কৰিছে, আমাৰ চাইডত যে আপুনি ইনকুৱাৰী কৰিছে, আমাক ফোন কৰিছে, আপোনাৰ যিখিনি এম্বুলেঞ্চ সেৱা আছে, আপুনি সেই সেৱাখিনি আপোনাক প্ৰাইভেট গাড়ীটো দিম। তাত কাৰণে আপুনি অকণমান কিবা এটা ফিজ দিব লাগিব, নলগা নহয়, কাৰণ মানুহ এজন আপোনাৰ লগত যাব, যাই পেলাই আপোনাৰ হস্পিটেলৰ সকলো কামখিনি কৰি দিব, তাৰ কাৰণে আপুনি এটা অকণমান ফিজ দিব লাগিব। এইটো নহয় যে আপুনি এম্বুলেঞ্চত গ'লে ছাৰ্ভিচ দিম, নহয়, আপোনাক আমি তেনেকৈ গ'লেও দিম। তাৰ উপৰি ধৰি লওক আপোনাৰ OPD কেতিয়াবা দেখাব যাব লগা হৈছে, কোন ডক্টৰ যাম, কি কৰিম, যদি আপুনি আমাক ফোন কৰি আমি তেতিয়াও আপোনাক এডভাইচ দিম যে এইটো ডিপাৰ্টমেণ্টত এইজন ডক্টৰ আছে, এইটো ডক্টৰ ডিপাৰ্টমেণ্টত এইজন ডক্টৰ আছে, এইটো ডক্টৰ এইটো টাইমত বহে, এইটো ডক্টৰ সেইটো টাইমত বহে, সম্পূৰ্ণ আপুনি আমাৰ পৰা গাইডেঞ্চ পাব, ক'ত কি কৰিবলৈ, কি কৰিব নালাগিব। আৰু এটা কথা মানে মনত ৰাখি চলিব, আপোনাৰ পেচেণ্টজন ডিপেণ্ড কৰে আপোনাৰ এম্বুলেঞ্চখনৰ ওপৰত। আপুনি কি এম্বুলেঞ্চত লৈ যাব চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট বস্তু। যদি আপুনি সেই উপযুক্ত এম্বুলেঞ্চখনত পেচেণ্টজন লৈ নাযায়, পেচেণ্টজনৰ যোনটো যাত্ৰা চবতকৈ বিপদাশংকুল অৱস্থাত যাত্ৰা হয়, আৰু সেইটো সকলোতকৈ ডেঞ্জাৰ ৰোগীজনৰ কাৰণে। আপুনি এইটো কথা মনত ৰাখিব যে এম্বুলেঞ্চখন সদায় সঠিক এম্বুলেঞ্চ বাছনি কৰক যোৱাৰ সময়ত। আৰু ছাৰ, এইটো হৈছে এম্বুৰেডি এপ। এইটো যদি আপোনালোকে গুগলত চাৰ্চ কৰে, ইয়াৰ গোটেই ডিটেইলছ পাব। ইয়াত গোটেই ডিটেইলছ দিয়া আছে তেওঁলোকৰ, কিমানখন এম্বুলেঞ্চ আছে ইয়াত, আৰু কিমানজন মানুহৰ লাইফ বচাইছে এই এম্বুলেঞ্চ সেৱাই। তো গোটেইখিনি ডিটেইলছ দিয়া আছে, তো আপোনালোকে খুলি চালে গোটেইখিনি গম পাব। এই বস্তুটো কেনেকৈ মানে বুক কৰা হ'ব, মানে পেচেণ্টৰ কাৰণে যদি আপোনালোকক বুক কৰিব লগা হয় এম্বুলেঞ্চ, কেনেকৈ? প্ৰথমতে আপুনি বুক কৰাৰ কাৰণে অপশ্যন দুটা আছে। প্ৰথম কথা আপোনাৰ মই দেখাই দিছোঁ আপোনাক এবাৰ। ঠিক আছে। আপুনি গুগলত চাৰ্চ কৰিলে embody.com, embody.com যেতিয়া চাৰ্চ কৰিব, তাত আপোনাৰ তাত এনেকৈ এখন স্ক্ৰীন আহি যাব। যেতিয়া আপুনি ইয়াত স্ক্ৰীন আহি যাব, তাত আপুনি আপোনাৰ নামটো কৰিলে, আপোনাৰ নামটো যি লিখিছিল নামটো দিলে, নামটো দি পেলাই ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দি দিলে। এনেকৈ ফোন নাম্বাৰটো দিয়াৰ লগত আপোনাৰ এটা মেছেজ আহিব, নাইবা ইয়াত দুটা বাটন আছে, এইটো কল আৰু এইটো হোৱাটছআপ বাটন। আপুনি হোৱাটছআপতো কণ্টেক্ট কৰিব পাৰে, মোবাইলত ফোনো কৰিব পাৰে। যদি আপুনি ইয়াত বুক কৰে, বুক কৰাৰ লগে লগে আপোনাৰ তাত অলৰেডি মই বুক কৰি থৈছোঁ, দেখাই দিছোঁ, মেছেঞ্জাৰত এনেকৈ লিংক এটা আহিব। লিংকত যেতিয়া আপুনি ক্লিক কৰিব, এনেকৈ আপোনাৰ লোকেশ্যনটো আপোনাৰ ধৰি ল'ব, আপুনি ক'ত আছে কি আছে, ই অট'মেটিক লৈ ল'ব। ইয়াত জাষ্ট কেৱল আপুনি ক'ত আছে আপোনাৰ এৰিয়াটো পিন পইণ্ট কৰি দিলে হ'ল, এলাউ কৰি পেলাই, যাতে আপোনাৰ লোকেশ্যন পাই যাওঁ। কোৱাৰ লগে আপুনি চেণ্ড লোকেশ্যন কৰি দিয়াৰ লগে লগে আপোনাৰ লোকেশ্যনটো আমি পাই গ'লোঁ। লগে লগে আমাৰ ড্ৰাইভাৰে আপোনাক ফোন কৰিব, আপোনাৰ ঘৰত আহি পাব। ALS এম্বুলেঞ্চ বুক কৰিব, এইটো গুৱাহাটীৰ পৰা ব্যৱস্থা কৰা, কাৰণ অকণমান টাইম লাগিব, আপুনি পাৰফেক্ট কৰিব লাগিব ALS এম্বুলেঞ্চৰ কাৰণে। বেছিক এম্বুলেঞ্চ পাই যাব আপুনি, যেতিয়া হ'লে পাই যাব, কিন্তু ALS এম্বুলেঞ্চখনৰ কাৰণে যোনখন ICU এম্বুলেঞ্চ হয়, এইখন আপুনি গুৱাহাটীৰ পৰা আমি পঠাম। আৰু এটা কথা শুনি আছোঁ আপোনালোকৰ, ধৰক আমাৰ বৰপেটাৰ পৰা কোনোবা এজন মানে পেচেণ্ট লৈ গ'ল, তো আহোঁতে গাড়ীখন খালী আহে। তো এনেকুৱা যদি আমাৰ বৰপেটাৰ ওচৰে পাঁজৰে কোনোবা পেচেণ্ট থাকে, তো ভাল হৈ আছে, সুস্থ হৈ আছে, কিন্তু অহাৰ কাৰণে এম্বুলেঞ্চত সিমান ভাড়া দি আহিব নোৱাৰে, কিন্তু আপোনালোকে এনেকুৱাকৈ যোগাযোগ কৰি দিব পাৰে নেকি যে আমি যিহেতুকে এম্বুলেঞ্চখন গ'ল, আহোঁতে যদি খালী আহিব, তো সেই যি গৰীব ধৰ মানুহখিনি আছে, বা কেতিয়াবা কি মানুহৰ আমাৰ মৃত্যুও হয়, তাৰ পৰা অনাৰ কাৰণেও বহুত টকাৰ প্ৰয়োজন হয় এম্বুলেঞ্চৰ। আপোনালোকে কিবা এনেকুৱা সুবিধা মই শুনিছোঁ যে আপোনালোকে বহুত কমত তাৰ পৰা অহাৰ মানে সুবিধা কৰি দিয়ে? হয়, সেইটো ভাল কথা কৈছে আপুনি। মানে কি হয়, বৰপেটাৰ পৰা কোনোবা নহয় কোনোবা বৰপেটাৰ আশে পাশে যিখিনি এম্বুলেঞ্চ আছে, প্ৰত্যেক দিনা গুৱাহাটীলৈ যাই থাকে। অহাতে এম্বুলেঞ্চখন খালী আহে। এতিয়া কি হয়, কেতিয়াবা আমাৰ এনেকুৱা ফোন আহে বা মানুহ আহে যাৰ পইচা নাই, যে আমাৰ পইচা নাই, ইমান গাড়ীখনৰ ভাড়াটো দিব নোৱাৰোঁ, আমাৰ পইচা নাই। তেতিয়া আমি কি কৰোঁ, এই যোনখন এম্বুলেঞ্চ বৰপেটাৰ পৰা গুৱাহাটীলৈ গৈছে, বা বৰপেটাৰ আশে পাশে এম্বুলেঞ্চখন গুৱাহাটীলৈ গৈছে, সেই গাড়ীখনৰ আমাৰ কেতিয়াবা কণ্টেক্ট থাকে যে দাদা আমি আহিছোঁ, কিবা পালে আমাক জনাব। তেতিয়া আমি কি কৰোঁ, এই যোনজন মানুহে আমাক ফোন কৰিছিলে যে আমি বৰপেটালৈ যাম, আমাৰ পইচা নাই, তেতিয়া আমি একেবাৰে মিনিমাম যদি তেলৰ খৰচ লৈ পেলাই আমি সেই গাড়ীখনতে দিয়াৰ ব্যৱস্থা কৰি থাকোঁ। এতিয়া আপুনি মোক সুধিব যে সেই এম্বুলেঞ্চখন কিয় আনিব, কাৰণ সেই গাড়ীখন এম্বুলেঞ্চ লৈ গৈছে মানে সেই খালী গাড়ী আহিব লাগিব, সেই মিনিমাম তেলৰ খৰচটো দি পেলাই একেবাৰে কম মূল্যত আপুনি ঘৰলৈ আহিব পাৰিব। এইটো চবতকৈ ভাল সুবিধা হয়। এইটো আমি গোটেই ডিষ্ট্ৰিক্টতে আমি এই সেৱাটো আগবঢ়াওঁ, যে যেতিয়া খালী গাড়ী এখন আহে, যোৱাৰ টাইমত কোনোবা এটা নিয়াৰ ব্যৱস্থা। এইটো ড্ৰাইভাৰখিনিও অকণমান লাভ হয়, যিখিনি আমাৰ বৰপেটাৰ নৰ্মেল এম্বুলেঞ্চ ড্ৰাইভাৰ আছে ইহঁতৰো লাভ হয়, লগতে ৰোগীজনৰ আত্মীয়জন আৰু গোটেইখিনি চবতকৈ বেছি লাভৱান হয়। মই এইটো কথা কওঁ, আপুনি যিকোনো ডক্টৰ হওক, ডিপাৰ্টমেণ্টৰ ছুপাৰ স্পেচিয়েলিষ্ট হওক, আপুনি মোক যেতিয়া ফোন কৰিব, এঘণ্টাৰ ভিতৰত আপোনাৰ তাত এপইণ্টমেণ্ট আহিব। কোনখন হস্পিটেলত যাব, ক'ত বহিব, কোনটো সময়ত, এঘণ্টাৰ ভিতৰত আপোনাক মই এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰাই দিম। মাত্ৰ এঘণ্টাৰ ভিতৰত আপোনাৰ মোবাইলত আহি যাব, এইজন ডক্টৰ অমুক টাইমত গৈ আপুনি জাষ্ট গৈ পেলাই ডক্টৰক দেখালে, মাত্ৰ এঘণ্টা।
1 ঘণ্টাত আপোনাৰ এপইণ্টমেণ্ট আহি যাব আপোনাৰ হাতত। এতিয়া আপুনি ডক্টৰৰ এপইণ্টমেণ্ট ল'ব, জাষ্ট এটা হোৱাটছআপ কৰিব, তাতে যোনটো যেতিয়া আপুনি এম্বুলেদি ডক্টৰত যাব, আপোনাৰ ৰাইট চাইডে আপোনাৰ হোৱাটছআপ বাটনটো আছে, আপুনি হোৱাটছআপ বাটনত আপোনাৰ নামটো এজটো দি পেলাই আপুনি কোন ডক্টৰলৈকে মেছেজ কৰিব, তাৰপিছত আপোনাৰ এটা এপইণ্টমেণ্ট হৈ যাব। আপুনি তাৰ কাৰণে বুক কৰিব নালাগে, জাষ্ট হোৱাটছআপত এটা মেছেজ কৰি দিব, যোনটো আপুনি তাত পাব, মই ৱেবছাইটত পাব হোৱাটছআপ বাটন, তাত আপুনি মেছেজ কৰিলে আপুনি চব পাব, এম্বুলেঞ্চ পাব, আপুনি তাত এম্বুলেঞ্চ লাগিলে এম্বুলেঞ্চ পাব, ডক্টৰ এপইণ্টমেণ্ট লাগিলে ডক্টৰ এপইণ্টমেণ্ট পাব, ইনকেছ আপুনি কিবা কাৰণত গৈ আছে, আপোনাৰ ৰাস্তাত কিবা প্ৰব্লেম হ'ল, তাৰ কাৰণে গাইডেঞ্চো পাব, আপুনি চব পাব। আপুনি হোৱাটছআপ কল কৰিব পাৰে, বুক কৰিব পাৰে, চব আপোনাৰ তাত ফেচিলিটি আছে, আপুনি চব তাতে পাব, আমাৰ ৱেব ব্ৰাউজাৰতে পাই যাব চব। আপোনালোকৰ কেৱল মাত্ৰ বাকী আছে গুগলত যাই আপোনালোকে এওঁলোকৰ এপটোত যাব আৰু হোৱাটছআপ লিখাই আছে তাতে, হোৱাটছআপত আপোনালোকে মেছেজ দিব পাৰে আৰু কল কৰিব পাৰে। আপোনালোকৰ যিখিনি 24 সমস্যা hours আপুনি কল কৰিব পাৰে, কোনো অসুবিধা নাই। যিখিনি সমস্যা আছে আপোনালোকক কম সময়ৰ ভিতৰতে তেওঁলোকে সমাধান কৰিব। আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ আজি ইমানখিনি কথা জনোৱাৰ বাবে। আচলতে ময়ো গম পোৱা নাছিলোঁ ইমানখিনি কথা এম্বুলেঞ্চৰ বিষয়ে। জানো এম্বুলেঞ্চ বুলি, এম্বুলেঞ্চ আৰু, কিন্তু এম্বুলেঞ্চত এনেকুৱা ভাগ থাকে, এম্বুলেঞ্চত ইমানখিনি সুবিধা থাকে, আজি মই গম পালোঁ। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ বহুতে এনেকুৱা সমস্যাত পৰি থাকে যে যিজন ঘৰৰ মেম্বাৰ এজনৰ যদি অকস্মাত কিবা এটা হৈ যায় কি কৰোঁ, তেতিয়া মানে এনেকুৱা হয় বাট নেদেখা হৈ যায়, কি কৰোঁ কি নকৰোঁ, আক ফোন কৰোঁ তাক ফোন কৰোঁ, কাক দেখাম কি কৰিম। তো চব একেবাৰে চিন্তা কৰিবলৈ কোনো কথাই নাই। আপোনালোকে এই এপটোৰ জৰিয়তে ধুনীয়াকৈ আপোনালোকে মেছেজ কৰক বা কল কৰক, আপোনালোক কোনজন ডক্টৰক দেখালে ভাল হ'ব, ক'ত যাব লাগিব, গোটেই ডিটেইলছ আপোনাক 1 ঘণ্টাৰ ভিতৰত দি দিব। আৰু এম্বুলেঞ্চৰ সেৱাও এওঁলোকে ধুনীয়াকৈ আগবঢ়াব। যদি আপোনালোকক ধৰক ইমাৰ্জেঞ্চি অৱস্থাত আপোনালোকৰ ৰোগী নিব লগা হয়, তো তেওঁলোকৰ এম্বুলেঞ্চ সেৱা আছে, যিখন এম্বুলেঞ্চ সেৱা গোটেই ফেচিলিটি তাত দিয়া হয়। যদি ডক্টৰ দৰকাৰ হয় সেই এম্বুলেঞ্চখনত ডক্টৰো তেওঁলোকে পঠাই দিয়ে। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ কাৰো এনেকুৱা নাহক যে এম্বুলেঞ্চ এখন বিচৰা, এইটো কোনো নিবিচাৰে। জাষ্ট কেৱল আপোনালোকক সুস্থ থাকক, ভালে থাকক, সেইটোৱে। যদি কেতিয়াবা বিপদ পৰে আমি আছোঁ আপোনাৰ লগত। আমি কেৱল এম্বুলেঞ্চ সেৱা নহয়, আপোনাৰ ট্ৰেভেলিং পাৰ্টনাৰো হয়। আমি সম্পূৰ্ণ আপোনাক সহযোগ কৰিম। প্ৰত্যেকটো কথাতে প্ৰত্যেকটো এটা আপুনি আমাক ফোন কৰিব, আমাক পাব 24 hours আমাক পাব আপুনি, একো অসুবিধা নহয়। বিশেষকৈ বৰপেটাবাসী ৰাইজখিনি, কাৰণ মোৰ ঘৰ বৰপেটাতে হয়, বৰপেটা MC কলেজত পঢ়া মই, বহুতে মোক চিনিও পায় ইয়াৰে। চ' আপুনি আহক, কিবা অসুবিধা হ'লে আমি আছোঁ, আমাক ফোন কৰক। তো বহুত বহুত ধন্যবাদ আপোনাক ইমানখিনি কথা আজি জনোৱাৰ বাবে। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ আপোনাৰ এটা শ্বেয়াৰে হয়তো বহুত মানুহক সহায় কৰিব আৰু বহুতে এই সুবিধাখিনি হয়তো গম পোৱা নাই আজিলৈকে। তো সেইখিনি সুবিধা আপোনালোকে লওক আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।